কোকৰাঝাৰত জনজাতিকৰণৰ দাবীৰ প্ৰতিবাদী কাৰ্যসূচী সাউতালী ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে কাৰিগাঁও হাইস্কুল খেলপথাৰৰ পৰা বিশাল প্ৰতিবাদী সমদল ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিবাদী সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে ছাত্ৰ সংগঠনটো সাউতালী ছাত্ৰ সন্থাই আহ্বান জনোৱা এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে কেইবা সহস্ৰ লোকে আৰু এই প্ৰতিবাদী কাৰ্যসূচী কিছু পৰিৱেশ আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক ৰিনয় বসুমতাৰী আছে লাইভত ৰিনয় আপোনাৰ ওচৰলৈ আহিছো আজি সাউতালী ছাত্ৰ সন্থাই যেতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এক প্ৰতিবাদী সমদল বাহিৰ কৰিছে পোনপটীয়াকৈ পৰিৱেশ জনাওক ৰিনয় হয় মই এতিয়া কোকৰাঝাৰ যে ২৭ নং যে নেশ্যনেল হাইৱে ইয়াতে উপস্থিত আছোঁ আজি সান্তালী ষ্টুডেণ্ট ইউনিয়নে এছটিৰ কাৰণে ইয়াত ৰেলী কৰি আহিছে কাৰিগাঁও হাই ছেকেণ্ডাৰী খেলপথাৰৰ পৰা য'ত জয়পুৰ হাই ছেকেণ্ডাৰী স্কুল আছে তালৈকে এতিয়া ৰেলী কৰি গৈ আছে এইটো হ'ল অতি সোনকালে এছটি দিব লাগে ইয়াৰ কাৰণে ৰেলী কৰি দাবী কৰি থকাটো আমি দেখিবলৈ পাইছোঁ দেখাবৰ কাৰণে চেষ্টা কৰিম জেনেৰেল ছেক্ৰেটাৰী আছে সভাপতি আছে দাবী কি ক'ব আজিৰ মেইন দাবীটো কি হয় আমাৰ মুখ্য দাবী হৈছে অসমত বসবাস কৰা সাঁওতাল জনগোষ্ঠীখিনি শীঘ্ৰেই জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে আমি সৰু সৰু ছাত্ৰ সন্থাই অসমৰ সৰ্বত্ৰ ইতিমধ্যে আমি আন্দোলন ঘোষণা কৰিছোঁ ইতিমধ্যে আমাৰ আজি ধাৰাবাহিকভাৱে সংগ্ৰাম চলি আছে আজি কোকৰাঝাৰৰ পৰা আমি বৃহৎ গণসমাৱেশ আমি বৃহৎ ৰেলী এটা আমি কৰিছোঁ যাতে অসম চৰকাৰে দৃষ্টি আকৰ্ষণ কৰাইছোঁ আমি দাবী জনাইছোঁ যাতে অসমত বসবাস কৰা সাঁওতাল জনগোষ্ঠীক আপোনালোকে শীঘ্ৰেই জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু দ্বিতীয় কথা হৈছে অসমত বসবাস কৰা সাঁওতাল জনগোষ্ঠীখিনি আজি বহুত ভূমিহীন হিচাপে আছে আপোনালোকে শীঘ্ৰে অসমত বসবাস কৰা সাঁওতাল জনগোষ্ঠীখিনি মাটিৰ অধিকাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে লগতে আমি দেখিবলৈ পাইছোঁ ২০২২ চনত যিটো আদিবাসী শান্তি চুক্তি কৰিছিলে অসম চৰকাৰে আদিবাসী শান্তি চুক্তি কেৱল আজি চুক্তি হিচাপে আছে গতিকে অসম চৰকাৰক দাবী জনাইছোঁ আপোনালোকে অসম চৰকাৰ ভাৰত চৰকাৰে মিলি আপোনালোকে যি আদিবাসী ত্ৰিপাক্ষিক শান্তি চুক্তি আপোনালোকে কৰিছিলে যে অতি শীঘ্ৰে আদিবাসী শান্তি চুক্তি থকা দফাসমূহ আপোনালোকে আখৰে যাতে পালন কৰে তাৰ বাবে আমি দাবী জনাইছোঁ লগতে অসমত আমি যাতে শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ইনলাইন লাইন পাৰ্মিট ব্যৱস্থা কৰাৰ ব্যৱস্থা আমি দাবী জনাইছোঁ যাতে অসমত যাতে আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা কৰি যাতে অসমখন সুৰক্ষা কৰিব বাবে অসম চৰকাৰক আহ্বান জানিব কি ক'ব MLA ইলেকশ্যনো আহি আছে প্ৰতিবাদো কৰি আছে আপোনালোকে জানে যে ইলেকশ্যনৰ আগ মুহূৰ্তত জনজাতিকৰণৰ প্ৰত্যেকটো বছৰত আমি দেখি আহিছোঁ প্ৰত্যেকটো টাৰ্মছত আমি দেখি আহিছোঁ যে যেতিয়া ইলেকশ্যন সমাগত হ'ব তেতিয়া জনজাতিকৰণৰ ইছ্যুটো আজি চৰকাৰৰ প্ৰেক্ষাগৃহলৈ গৈ পায় কিন্তু সেই প্ৰদৰ্শনী আমি বহু বছৰ দেখিছোঁ সেইকাৰণে সাঁওতাল জনগোষ্ঠী আজি সজাগ হৈছে সচেতন হৈছে আৰু সেইকাৰণে আমি সাঁওতাল জনগোষ্ঠী এইবাৰ ২৫ তাৰিখত যি জনজাতিকৰণৰ প্ৰতিবেদন ভাৰত চৰকাৰ তাতে পঠাব অসম চৰকাৰে সেই প্ৰতিবেদনখন আমি সাঁওতাল হিচাপতহে পঠাব বিচাৰিছোঁ সাঁওতাল জনগোষ্ঠী কোনোদিনাও আদিবাসী জনগোষ্ঠী নাছিল সাঁওতাল জনগোষ্ঠী কোনোদিনাও চাহ জনগোষ্ঠী নাছিল সাঁওতাল জনগোষ্ঠী অতীতৰ পৰাই সাঁওতাল আজিলৈকে সাঁওতালৰ ভৱিষ্যতে সাঁওতালি থাকিব সেইকাৰণে যি অধিকাৰ আমি ভাৰত চৰকাৰে অসম চৰকাৰক খুজিছোঁ সেই অধিকাৰটো আমি চাহ জনগোষ্ঠী হিচাপত নহয় আদিবাসী হিচাপতো নহয় সাঁওতাল হিচাপে প্ৰদান কৰিব লাগে আপোনালোকে জানে যে এই ভাৰতবৰ্ষত যিমানখিনি সাঁওতাল জনগোষ্ঠী বসবাস কৰি আছে নৰ্থ ইষ্ট ৰিজনতো অসমৰ বাহিৰে যিমান সাঁওতাল জনগোষ্ঠী আছে সকলো সাঁওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ অধিকাৰটো তেখেতসকলে পাইছে কিন্তু আজিৰ তাৰিখলৈকে ভাৰতবৰ্ষ স্বাধীন হ'ল ৭৫টা বছৰ পাৰ হৈ গ'ল ৭৫টা বছৰ পাৰ হৈ যোৱাৰ পিছতো আজিৰ তাৰিখলৈকে সাঁওতালসকলক কিন্তু ললিপপ অসম চৰকাৰে খুৱাই আছে আৰু এই ললিপপ কিমান সোৱাদ কিমান তিতা কিমান কি সাঁওতাল জনগোষ্ঠীয়ে গম পায় কিন্তু আজিৰ তাৰিখলৈকে সাঁওতাল জনগোষ্ঠীয়ে এই ললিপপত কিন্তু ভুল নাযাব এইটো স্পষ্ট কথা সেইকাৰণে সমাগত যি নিৰ্বাচন আছে এই নিৰ্বাচন ঘোষণা কৰাৰ নিৰ্বাচনৰ আগতে সাঁওতালসকলক যদি জনজাতিকৰণ আৰু ভূমিৰ পট্টা সাঁওতাল জনগোষ্ঠীক যদি প্ৰদান নকৰে তেনেহ'লে অসম চৰকাৰে হুঁচিয়াৰ হ'ব লাগিব অসম চৰকাৰক উৰুৱাই দিব পৰা ওপৰাই দিব পৰা সাঁওতাল জনগোষ্ঠীৰ কেপাচিটি আছে আৰু সেইকাৰণে আমি সাঁওতাল জনগোষ্ঠীয়ে যি আন্দোলন ঘোষণা কৰিছোঁ আমাৰ দাবীসমূহ ফুলফিল নহ'লৈকে সাঁওতাল ছাত্ৰ সন্থাৰ যোগেদি এই আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব আৰু অনাগত দিনত সাঁওতাল জনগোষ্ঠীৰ যি অধিকাৰসমূহ যেতিয়ালৈকে সাব্যস্ত নহ'ব অসম চৰকাৰে আমাক যিমান ফুলফিল নকৰিব
তিমান তেওঁলোকে চাওতাল জনগোষ্ঠী কিন্তু ক্ষান্ত নাথাকিব অকল ৰাজপথে নহয় আজি ৰাজপথত ওলাইছে চাওতাল জনগোষ্ঠী অনাগত দিনত বিশ্ব দৰবাৰলৈকে যোৱাৰ কেপাচিটি কিন্তু চাওতাল ছাত্ৰ সন্থা আৰু চাওতাল জনগোষ্ঠী আয়ত্ত কৰিছে সেইকাৰণে আমি ৰিনয় বসুমতীৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো এনেদৰে আজি চাওতাল ছাত্ৰ সন্থাই যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে জনজাতিকৰণৰ দাবী যেটো আজি সহস্ৰ লোকে এনেদৰে প্ৰতিবাদী সমদল উলিয়াইছে আমি তাৰে কিছু পৰিৱেশ আপোনালোকক দেখুৱালো ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে উলিওৱা হৈছে প্ৰতিবাদী সমদল